মাজুলীৰ গড়মূৰৰ জিলা পুথিভঁৰালত অন্বেষণ শীৰ্ষক বিনামূলীয়া শিক্ষা কেন্দ্ৰ মুকলি বিধায়ক ভুৱন গামে মুকলি কৰে শিক্ষা কেন্দ্ৰটো এপিএছচি আৰু ইউপিএছচিত অৱতীৰ্ণ হ'বলৈ ইচ্ছুক ছাত্ৰ-ছাত্ৰীসকলক বিনামূলীয়া শিক্ষা প্ৰদান কৰা হ'ব কেন্দ্ৰটোত অভিজ্ঞ শিক্ষক আৰু মাজুলীত কৰ্মৰত ৰাজপত্ৰিত বিষয়াসকলে পাঠদান কৰিব কেন্দ্ৰটো উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে মাজুলীৰ জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠক আৰক্ষী অধীক্ষক বিবেকানন্দ দাসৰ লগতে কেইবাগৰাকীও বিষয়া এতিয়া আমাৰ এই চেণ্টাৰটোত আজি 35 আহিছে আৰু মই ভাবোঁ যে যদি আমি ভালকে চলাই নিব পাৰোঁ বা ভালকে যদি আমাৰ ওপৰত ডিপেন্ড কৰিব যে আমি 35 জন যি মাজুলীৰ চাকৰি কৰা যিখিনি মানে বিভিন্ন পৰীক্ষাত পাছ কৰি অহা আমি যদি ভালকে তেওঁলোকক প্ৰশিক্ষণ দিব পাৰোঁ মই ভাবোঁ এই 35 জনৰ ঠাইত কিছুদিন পিছতে হয়তো ডাবল হৈ যাব খালি ডিপেন্ড কৰিব আমি তেওঁলোকক কেনে ধৰণে প্ৰশিক্ষণ দিব পাৰিছোঁ আমি সেইটোৱে প্ৰচেষ্টা ল'ম যে আজি আপোনালোকে 35 জন দেখিছে কেইদিনমানৰ ভিতৰত দেখিব যে ইয়াত লাইন লাগিছে ল'ৰা-ছোৱালী আমাৰ ল'ৰা-ছোৱালীবোৰ যদি মানুহ হয় এতিয়া আপোনালোকে দেখিছে আগতে টকা পইচা খৰচ কৰিবলগীয়া হৈছিল এতিয়া আমাৰ মাজুলীতে 1200 ল'ৰা-ছোৱালী চাকৰিৰ ফালে আপোনালোকে দেখিছেনে এক পইচা খৰচ নোহোৱাকৈ চাকৰি পাবলৈ সক্ষম হৈছে মই এতিয়া 1200টোৱে মই টাৰ্গেট কৰা নাই মই তাতোতকৈ ডাবল কৰি পোৱাবৰ কাৰণে এই ব্যৱস্থা কৰিবৰ কাৰণে আমি এই ব্যৱস্থাটো কৰা হৈছে